নমস্কাৰ এনিভাৰ্ছ 24 চাই থকাৰ বাবে ধন্যবাদ জনাইছোঁ। ৰাজ্যত পুনৰ সিন্ডিকেটৰ প্ৰসংগ বিধানসভাৰ অধিৱেশন চলি আছে আৰু তাৰ মাজতে বিজেপিৰ একজন প্ৰাক্তন মন্ত্ৰীয়ে এই মন্তব্য কৰিছে যে ৰাজ্যত এক নতুন সিন্ডিকেটৰ আৰম্ভ হৈছে। এই সিন্ডিকেট হৈছে মধ্যাহ্ন ভোজন সিন্ডিকেট। মধ্যাহ্ন ভোজনৰ সিন্ডিকেট চলিছে বুলি অভিযোগ উত্থাপন কৰিছে খোদ বিজেপিৰ এজন প্ৰাক্তন শিক্ষামন্ত্ৰীয়ে। বিধানসভা অধিৱেশন চলি থকা মাজতে সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত প্ৰাক্তন শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই এই মন্তব্য কৰিছে যে ৰাজ্যত এক নতুন সিন্ডিকেট চলিছে। এয়া কয়লা বা গৰুৰ সিন্ডিকেট নহয়, চৰকাৰী আঁচনিক লৈ সিন্ডিকেট চলিছে, ৰাজ্যৰ শিক্ষা ব্যৱস্থাত সিন্ডিকেট চলিছে। এই মন্তব্য কৰিছে প্ৰাক্তন শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই। মধ্যাহ্ন ভোজনক লৈ সিন্ডিকেট চলাৰ অভিযোগ উত্থাপন কৰিছে এই প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে। এই মুহূৰ্তত তেওঁ কি কৈছিল গ্ৰাফিক্স প্লেটৰ সহায়ত প্ৰথমতে লৈ অনাৰ চেষ্টা কৰিছোঁ। তেওঁৰ মন্তব্য আছে, মন্তব্যও আপোনালোকক শুনাম। ৰাজ্যত এবাৰ নতুন সিন্ডিকেট, মধ্যাহ্ন ভোজন এটা বৃহৎ সিন্ডিকেট। বিজেপিৰ প্ৰাক্তন শিক্ষামন্ত্ৰীৰ ভয়ংকৰ অভিযোগ, শিক্ষকে ক'ত কম দামত পাচলি পাই বিচাৰি ফুৰিব লাগে, মধ্যাহ্ন ভোজন অক্ষয় পাত্ৰৰ দৰে অনুষ্ঠানক দিব লাগে বুলিও মন্তব্য প্ৰকাশ কৰিছে প্ৰাক্তন শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই। তেওঁ উল্লেখ কৰিছে যে মধ্যাহ্ন ভোজনক লৈ ৰাজ্যৰ বিভিন্ন স্থানত এতিয়া সিন্ডিকেট চলিছে। চৰকাৰী যি আঁচনিৰ ধন আছে সেই ধনৰ খৰচত বৃহৎ অনিয়ম সৃষ্টি হৈছে বুলি প্ৰাক্তন শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। অসমত বিধানসভাৰ যি অধিৱেশন আছে, বাজেট অধিৱেশন চলি আছে, বাজেট অধিৱেশন চলি থকাৰ মাজতে এই মন্তব্য কৰিছে। তাৰ সমান্তৰালভাৱে নতুন আইনক লৈও তেওঁ মন্তব্য কৰিছে। মেট্ৰিকত স্থান নোহোৱাটো ভাল হৈছে, আমেৰিকাতো এই শিক্ষা ব্যৱস্থা আছে বুলি মন্তব্য প্ৰকাশ কৰিছে সিদ্ধাৰ্থ ভট্টাচাৰ্য। ৰাজ্যত মধ্যাহ্ন ভোজনৰ যি কৰ্মচাৰী আছে, কৰ্মচাৰীসকলে কিন্তু বৰ্তমানো নিজৰ প্ৰাপ্য আদায়ৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আছে। মহানগৰী চচলত প্ৰতিবাদ সাব্যস্ত কৰিছে মধ্যাহ্ন ভোজন কৰ্মীসকলে। তেওঁলোকৰ যি প্ৰাপ্য মজুৰি আছে সেই প্ৰাপ্য মজুৰি আদায়ৰ দাবীত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। তাৰ সমান্তৰালভাৱে কিন্তু প্ৰাক্তন শিক্ষামন্ত্ৰীগৰাকীয়ে বিজেপিৰ এজন বিধায়কেই চৰকাৰৰ এই আঁচনিৰ বিৰুদ্ধে সিন্ডিকেট ৰাজ চলাৰ অভিযোগ উত্থাপন কৰিছে। এই মুহূৰ্তত সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ সেই মন্তব্য আছে, মন্তব্য আপোনালোকক পোনপটীয়াকৈ শুনাইছোঁ। মই যেতিয়া শিক্ষামন্ত্ৰী আছিলোঁ এই বিষয়টো মই তেতিয়াও অনুভৱ কৰিছিলোঁ আৰু সেইবাবে মই কৈছিলোঁ যে যদি জিলা পৰ্যায়ত কাপোৰখিনি চিলোৱা হয়, কিন্তু কিছুমান আমাৰ IS মানদণ্ড আছে ইউনিফৰ্মৰ ক্ষেত্ৰত, যিটো হয়তো আৰ্মিত ইউজ কৰা হৈছে, সেই মানদণ্ডৰ কাপোৰ ব্যৱহাৰ কৰিব লাগে। সেইখিনি সময়ত যথেষ্ট প্ৰতিবাদ হৈছিল, যথেষ্ট চৰ্চাও হৈছিল। মই ভাবোঁ যে এই যিটো এটা ইউনিফৰ্মৰ ক্ষেত্ৰত যিটো এটা ন্যস্ত স্বাৰ্থ আছে, এই ন্যস্ত স্বাৰ্থখিনি কিন্তু সদায় কাম কৰি আছে আৰু তাৰ বাবেই কিছু ক্ষেত্ৰত ক'ৰবাত হয়তো ভাল কাম হয়, ক'ৰবাত বেয়া কাম হয়। এইটো এটা সত্য, এই সত্যটো অস্বীকাৰ কৰি লাভ নাই। আৰু ছাত্ৰ ছাত্ৰীসকলৰ যি তেওঁলোকৰ যিটো তেখেতসকলে ইউনিফৰ্ম পাব লাগে, সেই ইউনিফৰ্মটোত দুৰ্নীতিটো বৰ সহ্য কৰিব পৰা জাতীয় বস্তু নহয়। ঠিক তেনেকৈ মধ্যাহ্ন ভোজনটো আচলতে সঁচা ক'বলৈ হ'লে মোৰ নিজৰ ব্যক্তিগত অভিজ্ঞতাৰে মই দেখিছোঁ যে এইটো এটা ডাঙৰ চিণ্ডিকেটত হৈছে। বিভিন্ন যিহেতু শিক্ষক সংগঠনবিলাকে এই মন্তব্য কৰাৰ কাৰণে মোৰ সমালোচনা কৰিব, কিন্তু তেখেতসকলে মধ্যাহ্ন ভোজনৰ ক্ষেত্ৰত আমি কৈছিলোঁ যে এটা ষ্টেণ্ডাৰ্ডাইজেশ্যন হ'ব লাগে, আৰু ষ্টেণ্ডাৰ্ডাইজেশ্যন হ'ব লাগিলে তেতিয়াহ'লে অক্ষয় পাত্ৰক যেনেকৈ দিয়া হৈছে, অক্ষয় পাত্ৰ এটা ফাউণ্ডেশ্যন, এই ফাউণ্ডেশ্যনটো দিয়াৰ ক্ষেত্ৰত সুন্দৰভাৱে চলি আছে। তেনেকুৱা সেই একে ব্যৱস্থাই কৰিব লাগে, কিয়নো নহ'লে কিছু এনেকুৱা দেখিছোঁ যে বহু স্কুলৰ ভাৰপ্ৰাপ্ত শিক্ষকসকলে এই ক'ত সস্তাত চব্জি পাম, ক'ত ৰাতিপুৱাই ছাত্ৰ ছাত্ৰীক শিক্ষা দান কৰাতকৈ তেওঁলোকে ক'ত সস্তাত চব্জি পোৱা যায়, ক'ত সস্তাত
মই কেনেকৈ কি বস্তু আনিব পাৰোঁ এইটো লৈ তেওঁলোকে যথেষ্ট ব্যস্ত হৈ থাকে। আৰু নতুনকৈ যিখন এতিয়া শিক্ষা বোৰ্ড গঠন হৈছে তাত আপোনাৰ যিবিলাক আচলতে বিভাগ আছে ধৰি লওক স্থান পাইছিলে সেইকেইটা উঠাই দিয়া হ'ব বুলি কৈছে। গতিকে বিষয়টো সাধাৰণতে এইটো এটা চিন্তা যিটো সমগ্ৰ বিশ্বতে লাহে লাহে হৈ আছে। এই চিন্তাটো হৈছে এনেকুৱা যে ছাত্ৰ ছাত্ৰীসকলৰ মাজত কেতিয়াবা হয়তো মেধাৰ ক্ষেত্ৰত প্ৰথম স্থান দ্বিতীয় স্থান বুলি ক'লে এটা হীন দৈন্যতাৰ চিন্তা এটা আহে, বিশেষকৈ কোমলীয়া বয়সৰ ল'ৰা ছোৱালীবিলাকৰ মাজত। আমেৰিকাৰ শিক্ষা ব্যৱস্থাটো কিন্তু এনেকুৱা ধৰণৰ ব্যৱস্থা নাই। আমি ব্ৰিটিছ ছিষ্টেমত আৰম্ভ কৰিছিলোঁ আৰু সেই ছিষ্টেমটোৱে মডিফাই হৈ পেলাই আজি এই পৰ্যায় পাইছে। লাহে লাহে এই চিন্তাটো উঠাই দিয়া হৈছে যে ছাত্ৰ ছাত্ৰীসকলৰ গুণগত মানদণ্ডটো তেওঁলোকক নিৰূপণ কৰা হ'ব, কিন্তু তেওঁলোকৰ মাজত যিটো এটা প্ৰেছাৰ থাকে, প্ৰত্যেকখন স্কুলৰ মেধাৱী ল'ৰা ছোৱালীবিলাকৰ মাজত সকলোৱে প্ৰেছাৰ দিয়ে যে এইবাৰ তই মেট্ৰিকত ফাৰ্ষ্ট হ'ব লাগিব, এইবাৰ তোৰ স্কুলৰ ভৱিষ্যতখন তোৰ ওপৰত নিৰ্ভৰ কৰিছে। ফলত সেই কোমলীয়া বয়সৰ ল'ৰা ছোৱালীবিলাকৰ মনত এটা অনাহুত এটা মানসিক চাপ দিয়া হয়। গতিকে মই ভাবোঁ যে এইটো একো বেয়া নহয়। তেওঁলোকৰ যিটো মানদণ্ড, তেওঁলোকৰ যিখিনি তেখেতসকলৰ যোগ্যতা, এই যোগ্যতাখিনি চোৱা হওক, মূল্যায়ন কৰা হওক। কিন্তু উৎসাহটো পাই ধৰি লওক আমুকৰ ল'ৰা এনেকৈ ষ্টেণ্ড কৰিছে, তৌ এনেকৈ পঢ়, সেই সাৰটো গাঁৱত দুখীয়া ল'ৰা ছোৱালীয়ে অনুপ্ৰেৰণা পাই আগবাঢ়ে, ভালকৈ পঢ়ে। অনুপ্ৰেৰণা এতিয়া নতুন ব্যৱস্থা যেতিয়া হ'ব, যেতিয়া গ্ৰেডৰ ছিষ্টেম হ'ব, তেতিয়া এইটোও ক'ব নহয় যে তই এইবাৰ মানে গ্ৰেড 1+ পাব লাগিব বা A+, B+ এনেকৈ হ'ব চাগে। সেইটোতো এটা অনুপ্ৰেৰণা। কিন্তু এজন ল'ৰাৰ ওপৰত এটা কৰি দিয়াৰ পিছত মইতো মেট্ৰিকৰ সময়ত মই কেতিয়াবা অলপ ভাবোঁ যে এই যে দিয়া হ'ল এইখিনিৰ ফলতে দুটা হয়। এটা হয় যে তেওঁলোকৰ ওপৰত এটা আনডিউ প্ৰেছাৰ দি দিয়া হয়। মেট্ৰিকত প্ৰথম হ'লোঁ, গতিকে মই হায়াৰ ছেকেণ্ডেৰীটো প্ৰেছাৰ এটা থাকি গ'ল। সেই প্ৰেছাৰটোৱে বহুত সময়ত তেওঁলোকৰ সামগ্ৰিক বা মানসিক উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট এটা হেঙাৰ হয়। মোৰ নিজৰ ব্যক্তিগত অনুভৱ যে এইটো উঠি গ'লে একো বেয়া নহয়। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন